এতিয়া ঘৰৰ গেট বন্ধ কৰি মা আৰু মই যাম পথাৰলৈ বুলি ইয়াৰ গেট বন্ধ কৰি দিলোঁ। এয়া মাক দেখিছে, গৈ আছোঁ আমি পথাৰলৈ। পথাৰলৈ বুলি গৈ আছোঁ। এয়া চাহ দিবলৈ যাম, মানুহ লাগি আছে। লগতে আপোনাৰ আজি ধানৰ আগ নিব ঘৰলৈ, আগ নিয়া দৃশ্য দেখাম। পথাৰলৈ গৈ আছোঁ, পথাৰ পালোহিয়ে। আজি যিহেতু ধান পকিছে, ধান কাটিব আজি। এতিয়া ঘৰলৈ বুলি ধানৰ আগ নিব আহিছোঁ, লগতে চাহ দিব আহিছোঁ। মা আৰু মই আহি আছোঁ। এতিয়া পথাৰৰ মাছ পালোহি, আপোনালোকক দেখাই আছোঁ পথাৰৰ মাছটো। আহক ভিডিঅ'টো আগবঢ়াই নিওঁ। পথাৰৰ মাজে মাজে আমি গৈ আছোঁ, দেখাই আছোঁ পথাৰত কাম কৰা মানুহ লাগি আছে, দেখা পাইছে আপোনালোকে। মই আছোঁ ধানৰ মাজত, চাওক যি কাষে ধান, এইটো আলিৰ মাজত ডাঙৰ আলি এটা আছে, সেই আলিটোতে মই আছোঁ। চাওক চাৰিওফালে ধান, কি সুন্দৰ হৈছে। এইবাৰ ধানবোৰো ভাল হৈছে, আপোনালোকে দেখাই দিছোঁ। চাওক কি ধুনীয়া হৈছে ধান। চাওক এইখিনি পকা নাই বাৰু, এইফালে দেখিছে এইখিনি পকিছে, এই তালৈকে, তাৰপিছত এইখিনিলৈকে পকিছে। এয়া কাটি আছে, আপোনালোকে দেখা পাইছে। সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ, ভাল লাগে এনেকৈ পথাৰৰ মাজত আহিলে। সোণালী ধাননিবোৰ দেখা পালে, যিহেতু বহুত কষ্ট কৰি ধানবোৰ কৰা হয়, মানুহৰ পৰিশ্ৰম ইয়াত সোমাই থাকে, আৰু সেই পৰিশ্ৰমৰ যেতিয়া ফলটো পোৱা যায়, সঁচাকৈ ভাল লাগে। আজি সঁচাকৈ ভাল লাগিছে, মনটো আনন্দিত হৈ পৰিছে, কাৰণ ধানবোৰ ভাল হৈছে এইবাৰ। এইটো আজিৰ পৰা আমাৰ ধান কাটিছে, ধানৰ আগ ল'বলৈ বুলি আহিলোঁ। দেখিছে ধানৰ আগ লৈছোঁ, ধুনীয়াকৈ কলপাতেৰে মেৰিয়াই, আপোনাৰ গামোচাৰে মেৰিয়াই ঘৰলৈ বুলি লৈ যাম। মই আপোনালোকক অকল আগটো দেখাইছোঁ। চাওক সেইটো আগ ল'লোঁ ধানৰ। গীত আছে, আজি গীতটোলৈ মোৰ মনত পৰিছে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, এয়া দেখিছে পকা ধানৰ মাজে মাজে এটি সৰু সৰু আলি, সেই আলিৰ মাজে মাজেই মই গৈ আছোঁ খোজকাঢ়ি কাঢ়ি। আপোনালোককো দেখাই আছোঁ পথাৰৰ সুন্দৰ দৃশ্য। সোণালী পথাৰ, সোণেৰে ভৰি পৰিছে। অৱশ্যে এই ধানখিনিকতো সোণ বুলি ক'ব পাৰি। আপোনালোকে চাওক সোণেৰে ভৰি পৰা নিৰ্ভৰে হৈছে, কাৰণ বহু কষ্ট লুকাই আছে এই ধানৰ মাজতেই, বহুত শ্ৰম পৰিশ্ৰম সোমাই আছে, আৰু আজি ইয়াৰ ফল পাইছোঁ আমি। এয়া চাওক কি সুন্দৰ হৈছে, এইবাৰ ধান সঁচাকৈ ভাল হৈছে। আপোনালোকৰ দৃশ্যবোৰ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে দেখা পাইছে মায়ে ধানৰ আগ লৈ আহি আছে। আজিৰ পৰা আমাৰ ধান কাটিছে। এয়া দেখিছে ধানৰ আগ আনি থকা দৃশ্য মই দেখাই আছোঁ। এয়া চাওক মূৰত কিদৰে ধানৰ আগ লৈ গৈছে। পথাৰৰ মাজে মাজে ধানৰ আগ লৈ ঘৰলৈ বুলি গৈ আছোঁ, আপোনালোকে দেখা পাইছে। আৰু দেখিছে বোকা, এইটো জঁপিয়াব লাগিব। মই ইফাললৈ মই এয়া জঁপিয়াই দিলোঁ আলিৰে। আমি গৈ আছোঁ এতিয়া ঘৰলৈ বুলি। ধান ল'লোঁ, আপোনালোকক ধানৰ দৃশ্য দেখালোঁ সম্পূৰ্ণ। এতিয়া ধানৰ আগ লৈ ঘৰলৈ বুলি মা আৰু মই গৈ আছোঁ। আপোনালোকক সম্পূৰ্ণ পথাৰখন এবাৰ দেখাই দিছোঁ। চাওক এইবোৰ যে ধান দেখিছে পকি থকাৰ পৰা বুলি, সেইখিনি আমাৰ ধান, সেইটো ইমূৰলৈকে। আৰু ইফালে দেখিছে ইমূৰৰ পৰা, সেয়া পথাৰ আমাৰ ধান হয়, দেখাই দিছোঁ। এতিয়া পথাৰৰ পৰা গৈ আছোঁ ঘৰলৈ বুলি। আপোনাৰ পথাৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
এইটো হৈছে আমাৰ ভঁৰাল। এতিয়া ভঁৰালৰ ভিতৰতে ধান থ'ব। তাৰ পৰা আহি এতিয়া ঘৰ পালোহি। ঘৰত এতিয়া ধান ভঁৰালত ভৰোৱা দৃশ্য দেখাম। আপোনালোকৰ পথাৰৰ দৃশ্য দেখাব চেষ্টা কৰিলোঁ। আৰু মোৰ চুলিটো দেখিছে বহুত দীঘল হৈ গ'ল। কাটিম আৰু কেইদিনমান পিছত। অলপ ৰখাই দিছোঁ এইবাৰ। এয়া ভঁৰালৰ ভিতৰ, ধান থ'ব এতিয়া। দেখিছোঁ ধান বান্ধি দিলে। এইটো ভঁৰাল আমাৰ ভিতৰটোত এতিয়া খালী হৈ আছে, যিহেতু নতুন ধান আহিব তাৰ আগতে খালী কৰি লৈছে ভঁৰালটো। দেখাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ পৰা ইমানতে বিদায় মাগিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।